নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফো। আজি তোমালোকৰ এইচএছ চেনেলৰ কাৰণে আন এটা ইম্পৰ্টেণ্ট চেপ্টাৰ অসমীয়াৰ যোনটো হস্তি বিদ্যানৰ পুথি আছে তাৰ অল PYQ 2017 পৰা 25লৈকে গোটেইখিনি এনালাইজ কৰি ভিডিঅ'টো বনাইছো। সেয়ে তোমালোকে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাবা আৰু এইচএছ চেনেলৰ আগত এই কুৱেশ্যন কেইটা মাষ্ট বি চাই যাবা। তোমালোকে যদি 100% কুৱেশ্যন এটেম্প কৰিব বিচাৰিছা, ভিডিঅ'টো যিমান পাৰো মই শৰ্ট কৰিবলৈ চেষ্টা কৰিম। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো। তোমালোকৰ প্ৰথমটো যোনটো কুৱেশ্যন ইয়াৰ পৰা দেখিবলৈ পোৱা যায় সেই কুৱেশ্যনটো হৈছে হস্তি বিদ্যানৰ পুথিখন কি হৈছে, ক'ৰ পৰা সংগ্ৰহ কৰা হয় বা হৈছে। এইটো 17 দেখিবলৈ পোৱা গৈছিল এইচএছ আৰু HS 21 আহিছিলে। তোমালোকে চিম্পলি ভালদৰে মন কৰি চোৱা। হস্তি বিদ্যানৰ পুথি শীৰ্ষক পাত্ৰী যোগেন্দ্ৰ নাৰায়ণ ভূঞাদেৱৰ দ্বাৰা সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। চিম্পলি 1 নম্বৰ তোমালোকে এইটো লিখিলে স্ক'ৰ কৰিব পাৰিবা। নেক্সট হ'ল কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? ভালদৰে মনত ৰাখা, এইটো বহুত ইজি হয়। এতিয়া আহিছিলে তোমালোকৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা হ'ল অসমীয়া প্ৰথমগৰাকী হ'ল অধ্যাপক তেখেত আছিলে। ঠিক আছে। নেক্সট কুৱেশ্যন হ'ল হস্তি বিদ্যানৰ পুথিত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায়? ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, অম্বিকা দেৱী। নেক্সট কুৱেশ্যন, কোন দেশৰ প্ৰাচীন নৃপতিসকলক বিভূষিত কৰা হৈছিল? এইটো 20ত আহিছিলে, কিন্তু এইটো তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে দেখিবলৈ পোৱা যায়। ভালদৰে মন দি চাবা। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীকে অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। ভালদৰে মন দি চালা, নিশ্চয় এই কুৱেশ্যন তোমালোকৰ এক্সামত আহিলে যাতে মিছ নহয়, ভালদৰে চাই যাবা। তোমালোকৰ আন এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যোনটো HS 22 দেখা গৈছিল, এইটো হ'ল হস্তি বিদ্যানৱৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? ঠিক আছে, কোনে ৰচনা কৰিছিল? সূৰ্য কুমাৰ বৰকাথে। সূৰ্য কুমাৰ বৰকাথ তেওঁৰ নাম আছিল। আৰু কোনে ৰচনা কৰিছিল বুলি ক'লে সূৰ্য কুমাৰ বৰকাথে ৰচনা কৰিছিল। চিম্পলি আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 23টো আহিছিলে, হস্তি বিদ্যানৱৰ পুথিখনৰ ভাষা পদ্য নে গদ্য? চোৱা কিমান ইজি হয়, কিন্তু এইটোতে বহুতে মিছ কৰে। হস্তি বিদ্যানৰ পুথিখনৰ ভাষা আছিলে গদ্য। চিম্পলি লিখিলে 1 নম্বৰ পাই যাবা। আন এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এক্সামৰ কাৰণে আমি বাছি আনিছো, গজেন্দ্ৰ চিন্তামণি কি ভাষাত পুথি? ঠিক আছে, কি ভাষাৰ পুথি হয় গজেন্দ্ৰ চিন্তামণিখন? আৰু এইটো 24ত আহিছিলে। এইবাৰ কাৰণে মাষ্ট বি তোমালোকে চাই যাবা, কাৰণ 25ত অহা নাই, 26ত অহাৰ চান্স বহুত বেছি। গজেন্দ্ৰ চিন্তামণি কি ভাষাৰ পুথি আছিলে? সংস্কৃত ভাষাৰ পুথি আছিলে। বাছ লিখিলে 1 নম্বৰ পাই গলা। আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, গজধ্বজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল? তোমালোকে নিশ্চয় পঢ়ি আহিছে, এইমাত্ৰ আমি পঢ়ি আহিছো কামৰূপৰ প্ৰাচীন নৃপতিসকলক। ঠিক আছে, কিয় যদি সোধে, কিয় সুধিলে তোমালোকে অলৰেডি ইয়াত পঢ়ি আহিছা, কাৰণ কি ক'ব, অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীকে অসমৰ ধ্বজাৰ ব্যৱহাৰ কৰিছিল, সেয়ে তেওঁলোকক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। চিম্পলি এই তোমালোকৰ 2 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছো। 2 আৰু 3 নম্বৰ কুৱেশ্যন তোমালোকে ইয়াত দেখিবলৈ পাবা। ইয়াত হৈছে হস্তি বিদ্যানৱৰ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? এইটো HS 17ত আহিছিল আৰু 22ত আহিছিল। তো চোৱা ভালদৰে, হস্তি বিদ্যানৰ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে কি কৰিছিলে? 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিলে। কিমান খ্ৰীষ্টাব্দটো ভালদৰে চাই যাবা, আৰু কাৰ আদেশ মৰ্মে? মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ মৰ্মে। ঠিক আছে, কোনে কৰিছিলে? সুকুমাৰ বৰকাথে। তোমালোকে ভালদৰে চাই যাবা। ইয়াত কিন্তু 1 নম্বৰ কুৱেশ্যন 3টা আছে আৰু 2 নম্বৰ কুৱেশ্যন বা 3 নম্বৰ কুৱেশ্যনো ইয়াত সোমাই আছে, তো ভালদৰে চাই যাবা। আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। ঠিক আছে, সচিত্ৰ পুথি কোন দুখন আছিলে? দুখনৰ নাম লিখিব দিছে। HS 24টো আহিছিলে, 80ত আহিলে। ভালদৰে চাই যাবা, এইটো মই ষ্টাৰ চিন দি দিছো। তোমালোকে কি হ'ব, পুৰণি দুখন সচিত্ৰ পুথিৰ নাম যদি কয় চিত্ৰ থাকা, তেনেহ'লে তোমালোকে কি লিখিবা? শংকৰচূড় বধ। ঠিক আছে, আৰু হ'ব ধৰ্ম পুৰাণ। ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 2 নম্বৰৰ বাবে, বৃহৎ সংহিতা আৰু যশ তিলক এই গ্ৰন্থ দুখনৰ ৰচক কোন? 19ত দেখিবলৈ পোৱা গৈছে। চাবা, বৃহৎ সংহিতা বৰাহ মিহিৰৰ আৰু যশ তিলক হোমদেৱৰ। ভালদৰে চাই যাবা। এই কুৱেশ্যনটো কিছুমানে হাৰ্ড পায়, কিন্তু এই কুৱেশ্যনটা তোমালোকে ভালদৰে কৰিলেই কিন্তু হৈ যাব। ঠিক আছে, এনাফ হ'ব। আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, ইয়াত দিয়া আছে যে হস্তি বিদ্যানৱৰ পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিলে? এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয় হা, তোমালোকে ভালদৰে চাই যাবা। 22টো দেখিবলৈ পোৱা গৈছিলে। হস্তি বিদ্যানৱ পুথি শীৰ্ষক প্ৰবন্ধটো প্ৰথমতে প্ৰকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত। ঠিক আছে, ক'ত প্ৰকাশ পাইছিল? শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত। আৰু কিমান চনত? 1953 চনত। ঠিক আছে, তোমালোকে ভালদৰে চাই যাবা এই বস্তুটো।
কেতিয়া হৈছিলে প্ৰথম 1953 চনৰ ক'ত জয়ন্তী আলোচনীত আন এক কুৱেশ্যন চোৱা হস্তি বিদ্যায়নৰ পুথিখন বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা দৃষ্টিকোণৰ পৰা বহুত ভাল এটা কুৱেশ্যন হয় চোৱা কি হ'ব বহুত আমি সকলোৱে যাৰ বিষয়ে সৰুৰ পৰা পঢ়ি আহিছো মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলালৰ বিষয়ে কি কৈছিলে এই যোনখন হস্তি বিদ্যায়নৰ পুথি আছে তাত খ্যাতনামা উল্লেখ আছে আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা তোমালোকৰ পৰীক্ষাৰ দৃষ্টিকোণৰ ফালৰ পৰা সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থপুথিৰ নাম এই কুৱেশ্যনটো এবাৰ নগাঁও ডিষ্ট্ৰিক্টত দেখিবলৈ পোৱা গৈছিলে মাছ বিচাৰি যাবা 25ত আহিলেও কিন্তু এই কুৱেশ্যনটো এবাৰ যিহেতু ব্যতিক্ৰমী কুৱেশ্যন আহিলে এই কুৱেশ্যনটো দিব পাৰে তো চোৱা কি হ'ব হস্তি আয়ুৰ্বেদ আৰু গজেন্দ্ৰ চিন্তামণি নিশ্চয় বহুত ডিগ্ৰীত পাইছে তোমালোকে চোৱা তোমালোকৰ এতিয়া 3 নম্বৰৰ প্ৰশ্ন শেষ হ'ল এতিয়া 4 আৰু 5 নম্বৰৰ কুৱেশ্যন কিছুমান লৈ আহিছো মই এইকেইটা চালে তোমালোকৰ এনাফ হ'ব কি দি আছে প্ৰথমটো কুৱেশ্যন অসম হাতী প্ৰধান দেশ হস্তি বিদ্যায়নৰ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে কি প্ৰসংগত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা এই কুৱেশ্যনটো 18 দেখা পোৱা গৈছিল আৰু 23 আহিছিলে তো চোৱা এই ধৰণৰ কুৱেশ্যন তোমালোকে দেখিলে কি লিখিবা এনসাৰ দি পেলাই লিখিবা ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে কথাষাৰ এইদৰে অৱতাৰণা কৰিছে যে অসম হাতী প্ৰধান দেশ নিশ্চয় আমি অলৰেডি এই কথাটো গম পাইছো হা তাৰপিছত তেওঁ লিখিছে যে ইয়াৰে পৰ্বতে কন্দৰে হাতী গোচ খাই আছিল ঠিক আছে আমি জানো এইটো কথা আৰু এতিয়াও কিছু পৰিমাণে আছে নিশ্চয় প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত মানে কি ধনী মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল বিয়া বাৰুৱে আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল এতিয়াও কিন্তু বহুত ঠাইত হয় হাতীৰ প্ৰচলন দীঘলীয়া বাট যাবলৈ হলে হাতী নিতান্ত প্ৰয়োজন আছিল কাৰণ শত্ৰুপক্ষৰ পৰাও কিন্তু এটা ৰেহাই পোৱা গৈছিলে যুদ্ধ ক্ষেত্ৰতো হাতী সৈন্য বাহিনীৰ এটা লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল নিশ্চয় আমি জানো এইটো কথা হাতী শিকোৱা হাতীৰ চকা ভঙা হাতীৰে কাঠ আদি টানা কাম কৰা আৰু হাতীৰ ব্যাধিৰ প্ৰতিকাৰ এইবোৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ সৰু পুথি অপৰ্যান্ত প্ৰচলিত আছিল চোৱা এই বস্তু চোৱা এতিয়া ডাঙৰ এই তেওঁলোকৰ হাতীৰ কি বিষয় হাতী কেনেকৈ ৰাখিব লাগে হাতীৰ কি ধৰণে প্ৰতিকাৰ হ'ব হাতী কেনেদৰে আমি খুৱাব লাগে হাতী কি ধৰণে বেমাৰ হ'লে ঠিক হ'ব গোটেইখিনি কিন্তু সৰু বৰ পৰ্যাপ্ত পৰিমাণে পুথি আমাৰ দেশত আছিলে কিন্তু বৰ্তমান সময়ত সেয়া বহুতেই কম ৰৈ আছে কিয়নো কাৰণ এইবোৰ কালৰ হেৰিত পৰি পেলাই ধ্বংস হৈ গ'ল কিছুমান আৰু কিছুমান যদিও আছিলে বেলেগ দেশৰ ব্ৰিটিছসকলে আহি বা বেলেগ আহি লৈ গ'ল বৰ্তমানত কিছু শতাংশ হ'লেও আমাৰ বৰ্তমান আছে আৰু নেক্সট তোমালোকে ইয়াতে আৰু এটা লিখিবা যিহেতু 5 নম্বৰ কুৱেশ্যন হ'ব যে হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খামতি কোনে জানিছিল এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহে কিন্তু হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খামতি চিংফৌ নৰা ফকিয়াল আৰু মৰাণ আদি জাতিৰ মানুহে কোনে জানিছিল চিংফৌ নৰা ফকিয়াল আৰু মৰাণ জাতিৰ মানুহে এইটো কিন্তু 2 মাৰ্কৰ কুৱেশ্যন আহে কিন্তু ভালদৰে চাবা আৰু তেওঁলোকৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি আৰু মাউত বাছি ওলোৱা হৈছিল মাউত কিন্তু তেওঁলোকৰ জাতিৰ পৰা ওলাইছিল ৰজাৰ কোঁৱৰ আৰু ডাঙৰীয়া ফুকনসকলৰ ল'ৰাও হাতী চলোৱাৰ কামত পৰিণত আছিল অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণেই হয়তো কামৰূপৰ প্ৰাচীন নৃপতিসকলক হাতীকে অসমৰ ৰজাৰূপে ধ্বজাৰূপেও কি কৰিছিলে ব্যৱহাৰ কৰিছিলে আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল ৰঘুবংশৰ মতে ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজয় কি কৰিছিলে বিবাহ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ অৱতাৰণা কৰিছিলে আৰু কামৰূপৰ তামৰ ফিলিকাটো কি কৰিছিলে ফলি যিবোৰ আছিলে তাত ফলিবিলাকতো বুৰঞ্জী পুথিবোৰত অসমত হাতীৰ প্ৰচলন বহু উল্লেখ্য আৰু বিৱৰণ পোৱা যায় কালক্ৰমে কোনোবাই সেইবোৰ বিৱৰণ একেলগে কৰিব বুলি আশা কৰিব পাৰি মানে নিশ্চয় এই যিবোৰ আছে চোৱা ফলিবোৰ ইয়াতো এতিয়া বৰ্তমান অসমত আছে তামৰ ফলিবোৰ বা বুৰঞ্জীৰ পাতত কিছুমান লিখা আছে নিশ্চয়কৈ কোনো নহয় কোনো এজন যিবোৰ বুৰঞ্জীবিদ থাকে বা ইতিহাসবিদ থাকে তেওঁলোকে এইবোৰ কালেক্ট কৰিব বুলি আমি আশাবাদী হৈ থাকিব পাৰোঁ আৰু এইবোৰ নিশ্চয়কৈ যদি তেওঁলোকে কালেক্ট কৰে তেনে ডাঙৰ এখন পুথি হ'ব আৰু আমাৰ সকলোৰে বাবে সুবিধা হ'ব এইটো ইয়াত সুন্দৰকৈ লিখিলে তোমালোকে 5 নম্বৰ পাই যাবা চোৱা আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনটো তোমালোকে চোৱা এক্সামৰ দৃষ্টিকোণৰ পৰা কিন্তু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কৈছে পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া তোমালোকৰ এক্সামৰ দৃষ্টিকোণৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট 23 আহিছিলে 18 আহিছিলে এনচাৰ দিবা অসমীয়া হাতে লিখা সচিত্ৰ সুখীবোৰৰ ভিতৰত হস্তি বিদ্যায়নৰ পুথিখনেই শ্ৰেষ্ঠ হস্তি বিদ্যায়নৰ পুথিখন মহাৰাজ শিৱসিংহ আৰু বনকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰপাত্ৰে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰে
পুথিখনৰ ছবিবোৰ অংকন কৰে দিলবৰ আৰু দুখাই নামৰ দুজন চিত্ৰকাৰ। এইটো মনত ৰাখিবা, দিলবৰ আৰু দুখাই। হাতীৰ বিষয়ে লিখা পুথিখনত এইসকল লোকৰ চিত্ৰ অংকিত হৈছে গ্ৰন্থকাৰ। ঠিক আছে, চিত্ৰকাৰ দুগৰাকী আৰু ৰজা শিৱসিংহ, বনকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ, এই সকলোৰে কি হৈছে ছবি অংকিত কৰা হৈছে। প্ৰাচীন অসম হাতী প্ৰধান দেশ আছিলে আমি জানো। ইয়াৰ হাবি জংঘল বা পাহাৰত প্ৰচুৰ হাতী আছিলে। বনৰীয়া হাতী ধৰি বিভিন্ন উপায়েৰে তাক বশ কৰা হৈছিল। ঠিক আছে, বনৰীয়া হাতীকে ধৰি বিভিন্ন উপায়েৰে তাক বশো কৰা হৈছিল আৰু এনে হাতী ঘৰচীয়া হৈ পৰিছিল। নিশ্চয় আমি জানো যে অসমত হাতী মানে ঘৰে ঘৰে পুহিছিল। তেতিয়া সম্ভ্ৰান্ত শ্ৰেণীৰ লোকৰ ঘৰত হাতীটো থকাটো নিয়ম আছিল। ডাঙৰ বোলে কেনেকে প্ৰমাণ দিব হাতী যাৰ ঘৰত আছে। সভা সমাৰোহ, বিয়া বাৰু, যাতায়াত, গধুৰ বস্তু সামগ্ৰী পৰিবহণ, যুদ্ধ বিগ্ৰহত হাতীৰ ব্যৱহাৰ নিতান্ত প্ৰয়োজন। আৰু হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খাচী, চিংফৌ, নৰা, ফাকিয়াল, মৰাণ আদিৰ জনজাতীয় মানুহসকলে, সেই জনগোষ্ঠীৰ লোকসকলে। সেইবাবেই তেওঁলোকৰ মাজৰ পৰাই সাধাৰণতে হাতীৰ ফান্দী আৰু মাউত বাছি উলিওৱা হৈছিল। জানানে মাউত কোন? মাউত হ'ল হাতীক যোনে বশ কৰিব পাৰে। ৰাজকুমাৰ সকলৰ লগতে ফুকনসকলৰ ল'ৰাও হাতী চলোৱাৰ কামত নিপুণ আছিল। হস্তিবিদ্যাৰ পুথিৰ বিভিন্ন প্ৰকাৰৰ চৰিত্ৰৰ হাতীৰ বিৱৰণ আগবঢ়োৱা হৈছিল। লগতে আছিল হাতীশাল নিৰ্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ উল্লেখ। ঠিক আছে, নিৰ্দিষ্ট বুজিব পাৰিছা। আৰু কি আছিলে, পুথিখনত বিশেষ বৈশিষ্ট্যপূৰ্ণ ছবি অংকিত হৈছিল। গদ্য ৰচিত পুথিখনৰ ৰচনাশৈলী উজহ গুণযুক্ত আছিলে, মানে ভাল গুণ, উচ্চ পদৰ গুণযুক্ত আছিলে। প্ৰাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰস্বৰূপ এই পুথিখন চাই মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আদি অনেক খ্যাতনামা ব্যক্তিয়ে প্ৰশংসা। পুথিখনত জাতিৰ অমূল্য সম্পদ আছিলে, অসমীয়া জাতিৰ অমূল্য সম্পদ আছিলে। আৰু এই পুথিখনতে কিন্তু মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ কথাও কি আছিলে ইয়াতে উল্লেখ আছিলে আৰু তেওঁলোকে প্ৰশংসা কৰিছিলে। আৰু কি কৈছে যে তেওঁলোকে যিসকল ৰাজেন্দ্ৰ প্ৰসাদ বা মহাত্মা গান্ধীয়ে নিশ্চয় প্ৰশংসা কৰিছিলে। চাবা, এইটো এডিটিং কৰোঁতে অলপমান ইছ্যু হৈ গ'ল। আৰু কৈছে হস্তিবিদ্যাৰ নব যোনখন পুথি আছিলে এইখনৰ তেওঁলোকে কি কৰিছিলে, প্ৰশংসা কৰিছিলে। বাছ এইটো লিখিলে তোমালোকে এক্সামত কি কৰিব পাৰিবা, এক্সামত ভাল মাৰ্কছ কৰিব পাৰিবা যদি সুধিলে পুথিৰ বিষয়বস্তু এটি আভাস দিয়া। আৰু চোৱা তোমালোকৰ আৰু নেক্সট কুৱেশ্যন লাষ্ট এটা আছে, এই কুৱেশ্যন তোমালোকে চাবা, এই পাঠটোৰ পৰা আজি লাষ্ট কুৱেশ্যন তোমালোকে মন দি চোৱা। নেক্সট কুৱেশ্যন দিয়া আছে যে হস্তিবিদ্যাৰ নব পুথিৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। HS 19ত আহিছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভালদৰে চোৱা, এই কুৱেশ্যনটো মিছ যাতে নহয়। 19ত আহিছিলে, এইবাৰ 25ত অহাৰ চান্স মেক্সিমাম আছে। কিন্তু এই কুৱেশ্যনটো পঢ়িলে বা আগৰ যিকেইটা দুটা কুৱেশ্যন দিছোঁ, এইকেইটা কুৱেশ্যনৰ পৰা কিন্তু বনাই তোমালোকে মেক্সিমাম 5 মাৰ্কৰ কুৱেশ্যন লিখিব পাৰিবা। চোৱা কি দি আছে, পুথিৰ ভাষা আছিলে গদ্য, নিশ্চয় এইটো 1 নম্বৰ কুৱেশ্যন হয়, অলৰেডি কৈ আহিছোঁ। প্ৰশস্তি অংশৰ ভাষা সংস্কৃত গ্ৰন্থি আছিলে। কি আছিলে? সংস্কৃতত লিখা আছিলে। যথা কি আছে? যথা ইন্দ্ৰ বংশ সৰোবৰ পদ্মা পুষ্পৰ তুল্য হৈছে যি মহাৰাজা আৰু নীতিবিদ্যাৰ আনন্দিত হৈও বৃহস্পতিক উপলম্ব কৰিছে, যি মহাৰাজা আৰু গম্ভীৰ ধীৰ ধাৰ্মিক সকলৰ মাধ্যমত কি হৈছে শ্ৰেষ্ঠৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শ্ৰীসিংহ আৰু যি মহাৰাজা আপোনাৰ চন্দৰ বিলাস বিৰস্ততা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ সৰ্বোচ্চ চুৰ কৰিছে, যি মহাদেৱীয়ে সেইকাৰণে অতিশয় বিৰাজমান হৈছে, যি শ্ৰী শ্ৰী অম্বিকা নাম মহাদেৱী আৰু সেই দুজনৰ অজ্ঞাৰত্নমালাক শিৰত লৈ সুকুমাৰ বৰকাতে এই হস্তিবিদ্যাৰ নবৰ সাৰ কথা সংগ্ৰহ কৰিছিল। এনেবোৰ বাক্যত সৰল অসমীয়া ভাষাৰ চানেকিত পোৱা যায়। ঠিক আছে, সৰল অসমীয়া ভাষাৰ চানেকিত এই পুথিখনত পোৱা যায়। পাতালৰ যাতে যি হাতী আহিছে তাৰ মুখৰূপ দেখি, গাৰ আতুল চন্দনৰ বৰ্ণনা হেন দেখি, নিজ মাটি লুটি যায় মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন শৰ। আৰে টিপৰ কথা বহুত বহুৱা নাট পঢ়িব, কলা ফুলেৰে চেপি দাবি ধৰি অলপ কৰি অংগুলি কাণত লগাব, আকুহি থিয় কৰি যাব, পাছ মাউতে দাবি মাৰিব, তবে মূৰ দাঙি যাব। বুজি পাইছা নিশ্চয়? এইটো সংস্কৃতত লিখা আছিলে। তবে মূৰ দাঙি যাব মানে কি, মূৰ থিয় কৰি যায় যে হাতী, এইটোকে বুজাইছে। তোমালোকে এই যোনটো হেৰি আছে, এই তোমালোকে স্ক্ৰীনশ্বট মাৰি ভালদৰে এবাৰ পঢ়িবা।
এই কুৱেশ্যনটো অলপমান ট্ৰিকি হয়, সেইটো কাৰণে অহাৰ চান্স বেছি হয় আৰু ইমান নাহেও বাৰু, তথাপি যদি আহে তোমালোকে মিছ নহয়, এই কুৱেশ্যনটো বাৰু ভালদৰে চাই ল'বা স্ক্ৰীনশ্বট মাৰি। তো ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তোমালোকৰ এনেধৰণৰ PDF বোৰ মই বহুত বনাইছোঁ, সকলো চেপ্টাৰ সকলো গ্ৰামাৰ আছে। তোমালোকৰ আৰু নেক্সট কোনটো চেপ্টাৰ লাগিব বা কোনটো গ্ৰামাৰ লাগিব তোমালোকে মোক জনাবা, ছাৰ আমাৰ নেক্সট কোনটো গ্ৰামাৰ লাগে বা নেক্সট ফ্লেমিংগ লাগে, নেক্সট ডিষ্টেন্স লাগে, নেক্সট জব এপ্লিকেশ্যন লাগে, মই তোমালোকৰ সেই চেপ্টাৰটো আনিবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই এনালিটিক ক্লাছটো তোমালোকৰ কেনেকুৱা লাগিলে কমেণ্ট বক্সত নিশ্চয় জনাবা। আৰু কোনোবা যদি এই PDF টো বাই কৰিব বিচাৰি আছা তেন্তে তোমালোকে চিম্পলি কি কৰিবা, এই নাম্বাৰটোত তোমালোকে এটা হেৰি কৰি দিবা, মেছেজ কৰি দিবা 8453896881। এই PDF টোৰ দাম আচলতে মই 100 ধৰিছোঁ, কাৰণ ফ্লেমিংগ ভিষ্টাছ এই কমপ্লিট ডিফাৰেণ্ট আছে, গ্ৰামাৰ ছেকশ্যন, ৰাইটিং ছেকশ্যন, এভৰিথিং বেলেগ বেলেগ আছে। তাৰপিছত যিসকলে প্ৰথম 5জনে এই PDF টো বাই কৰিব বিচাৰিব সেই 5জনকে তোমালোকে মোক মেছেজ কৰি দিলে এনেকৈ লিখিবা যে ছাৰ আমি এই ভিডিঅ'টোৰ পৰা আহিছোঁ, হস্তি বিদ্যানৱৰ লেকচাৰৰ পৰা, তেতিয়া তোমালোকৰ কি হ'ব 50% ৰেহাই দি দিম, কিন্তু প্ৰথম 5জনকে কিন্তু এই ৰেহাইটো দিয়া হ'ব। আজিৰ ভিডিঅ'টো চাই যোনে আহিব, তো তোমালোকে নিশ্চয় আৰু নেক্সট কোনটো চেপ্টাৰ লাগিব তোমালোকে মাষ্ট বি কিন্তু জনাবাই। মই ৰৈ থাকিম, তোমালোকৰ অপেক্ষাত থাকিম, তোমালোকে যাতে কমেণ্ট দিয়া আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় ফ'ল' কৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাকে লাইক কৰিবা। ধন্যবাদ। পুনৰ দেখা দেখি হ'ম আৰু এটা এনাৰ্জেটিক ক্লাছৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকা, সবল থাকা। জয় হিন্দ, জয় ভাৰত।